নমস্কাৰ আজিৰ এই ভিডিঅ'টো জানক সিংহ ৰাশিৰ ব্যক্তিসকলৰ বাবে এপ্ৰিলৰ মাহটো কেনেকুৱা যাব ম আৰু মূৰ্ধন্য এই দুটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে সিংহ ৰাশি এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এইকেইটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিৰ এই ভিডিঅ'টোত আমি জানিম স্বাস্থ্য ধন উপাৰ্জন ধন সঞ্চয় চৰকাৰী চাকৰি ব্যৱসায় ভাগ্য পিতা ধৰ্ম গুৰুজনৰ ক্ষেত্ৰত কিমানখিনি সাপোৰ্ট লাভ কৰিব পাৰিব প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনত কেনেকুৱা হ'ব সাধাৰণ শিক্ষা উচ্চ শিক্ষা এই সকলোবিলাক দিশ ভালদৰে আলোচনা কৰিম সো এই ভিডিঅ'টো শেষলৈকে চাই থাকিব আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ বাবে বেল আইকনটো অল সিলেক্ট কৰি দিব প্ৰথমতে জানক আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ৰবি আপোনালোকৰ ৰাশিৰ অধিপতি হয় শনিৰ সৈতে যুক্ত হৈছে ৰাহুৰ সৈতে যুক্ত হৈছে যিসকল হাৰ্ট পেশেন্ট আছে যাৰ হৃদয় বা কলিজা ৰিলেটেড কমপ্লেইন আছে তেওঁলোকে অধিক সাৱধান হ'ব লাগিব হাই ব্লাড কোলেষ্ট্ৰল যদি আছে একদমে সাৱধান হাৰ্ট এটাক পৰ্যন্ত হ'ব পাৰে প্যাৰালাইসিস যাৰ হৈ আছে অধিক সাৱধান হ'ব লাগিব এইটো মাহ আৰু অহা মাহ এপ্ৰিল আৰু মে মই দুটা মাহৰ ক্ষেত্ৰতে কৈছো বেছি সাৱধান হ'ব লাগিব সাৱধান নহব কিন্তু অঘটন ঘটিব এইখিনি সময়ত বেছি সাৱধান হ'ব লাগিব শনি গ্ৰহটোৰ দৃষ্টি আপোনালোকৰ ইয়াতে পঞ্চম ঘৰতো আছে সো আপোনালোকৰ ডায়াবেটিস বা তেনেকুৱা ধৰণৰ কমপ্লেইন যদি আছে লগতে কৈছো যে আপোনালোকৰ যদি গ্যাস্ট্ৰিকৰ কমপ্লেইন যদি খুব হৈ আছে আৰু বেছি সাৱধান হ'ব লাগিব যিবিলাক ফুড বা আপোনালোকৰ গ্যাস্ট্ৰিক বঢ়ায় সেইবিলাক আপোনালোকে খাব নালাগিব এইখিনি সমস্যা অধিক সাৱধানে হ'ব লাগিব আনকি আপোনালোকৰ পাকস্থলীৰ যিটো স্থান হয় তাতে আপোনালোকৰ বৃহস্পতি মালিক হয় আৰু আপোনালোকৰ দশম ঘৰত আছে এক প্ৰকাৰে চাবলৈ গ'লে হজম শক্তিটো মজবুত থাকিব কিন্তু কেতুৰ দৃষ্টি আপোনালোকৰ যিটো ষষ্ঠ ঘৰত অহাৰ কাৰণে আপোনালোকৰ চাব গ'লে মুঠতে কিছুমান এলাৰ্জিক এক্টিভিটি কিছুমান হজম নোহোৱা বস্তু যদি খাই থাকে তেতিয়াহ'লে আপোনালোকে বেছি প্ৰবলেমত পৰিবলগীয়া পৰিব উপাৰ্জন ধন সঞ্চয় চৰকাৰী চাকৰি ব্যৱসায় এইকেইটা এতিয়া জানো হওক উপাৰ্জনৰ ঘৰত আপোনালোকে দেখিবলৈ পাৰিছে মংগল গ্ৰহটো উপাৰ্জনৰ ঘৰৰ মালিক হৈছে বুধ গ্ৰহটো আৰু সেভিংছ বা ধনস্থানৰ মালিক হৈছে বুধ গ্ৰহটো এইখিনি সময়ছোৱাত নিচস্থ ৰাশিত থাকি নিজভংগ ৰাজ্যক বনাই আছে উপাৰ্জনৰ বৃদ্ধিৰ কাৰণে আপোনালোকে অধিক কষ্ট কৰিব লাগিব সেভিংছৰ ঘৰত কেতুৰ স্থিতিৰ কাৰণে হঠাতে আপোনালোকৰ সেভিংছত অৱনমিত হ'ব পাৰে হঠাতে বহু দিনৰ পৰা ৰৈ থকা ধনো আহিব পাৰে আপোনালোকৰ জন্মচক্ৰত কেতুৰ স্থিতিক লৈ তেনেকুৱা আপোনালোকৰ এনালাইসিস কৰিব পৰা যায় বৰ্তমান সময়ছোৱাত মংগলৰ স্থিতি ইনকামৰ ঘৰত থকাৰ কাৰণে ইনকাম কৰাৰ ক্ষেত্ৰত আপোনালোকে কষ্ট বহুত কৰিব পাৰিব এইটো এটা অতিশয় ভাল স্থিতি মংগল গ্ৰহটো আপোনালোকৰ কাৰণে এটা যোগকাৰক গ্ৰহ হয় যেটো ইনকামৰ ঘৰত আছে যিমানখিনি পাৰে আপোনালোকে পৰাক্ৰম কৰক বহুতে ভাল ফল লাভ কৰিবলৈ পাৰিব কৰ্মস্থানত বৃহস্পতিৰ স্থিতি ফাইনান্সিয়েল এক্টিভিটি টিচিং লাইন বেংকিং সেক্টৰ এইবিলাকত যদি আপোনালোকে জড়িত হৈ আছে আপোনালোকে বেছি ভাল ফল লাভ কৰিব পাৰিব শিক্ষকতা পুৰোহিত ন্যায়ালয় ৰিলেটেড কাম টকা পইচাৰ যত লেনদেন হয় মেনেজাৰ এসিস্ট্যান্ট সূতৰ ব্যৱসায় ফল তৰকাৰী ব্যৱসায় পণ্ডিত ৰাজনীতিক মনোবিজ্ঞানী মানৱ উন্নয়ন এইবিলাক ক্ষেত্ৰত ভাল দেখা গৈছে যেহেতু আপোনালোকৰ কৰ্মস্থানৰ মালিক শুক্ৰ গ্ৰহটো যায় অষ্টম ঘৰত আছে যদিও তুংগী হৈ আছে আপোনালোকক অধিক কষ্ট কৰিব এইখিনি সময়ছোৱাত আপোনালোকৰ ওয়াৰ্কলোড বাঢ়িব আপোনালোকৰ সংঘৰ্ষ বাঢ়িব এবাৰ কৰিবলগীয়া কাম দুবাৰ তিনিবাৰ পৰ্যন্ত কৰিবলগীয়াত পৰিব পাৰে কৰ্মস্থানত বৃহস্পতিৰ ওপৰত ইয়াতে শনিৰ দৃষ্টি আছে সো বৰ্তমান সময়ছোৱাত টাইম অভাৰ ডিউটি কৰিবলগীয়াত পৰিব পাৰে সো তাৰ কাৰণে ৰেডি থাকিব যেটো আপোনালোকৰ সাৰ্ভিসৰ ঘৰ আপোনালোকৰ ষষ্ঠ ঘৰৰ মালিক শনি গ্ৰহটো অষ্টম ঘৰত আছে কৰ্ম প্ৰাপ্তিৰ ক্ষেত্ৰত অধিক চেষ্টা কৰিব লাগিব আপোনালোকৰ জ্ঞান বুদ্ধি ব্যৱহাৰ কৰক অলপ এক্সট্ৰা এফৰ্ট দিয়ক কেতুৰ দৃষ্টি আছে সো বৰ্তমান সময়ছোৱাত মংগল গ্ৰহটোৰ দৃষ্টি আছে আৰু 3 তাৰিখৰ পিছত মংগল গ্ৰহটো যেতিয়া ইয়াতে যাব আপোনালোকৰ খৰচৰ ঘৰটো আৰু অলপ এক্টিভ হ'ব আপোনালোকৰ সাৰ্ভিসৰ ঘৰত দৃষ্টি দিব সো মুঠতে চাবলৈ গ'লে কৰ্ম প্ৰাপ্তিৰ ক্ষেত্ৰত ইম্পসিবল নহয় কিন্তু কষ্ট অধিক কৰিব লাগিব কাৰণ অষ্টম ঘৰত আছে সংঘৰ্ষ কৰিব লাগিব আপোনালোকৰ ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত চালে ভাগ্যস্থানত চন্দ্ৰ গ্ৰহটো আছে ভাগ্যস্থানত অইন কোনো গ্ৰহৰ গোটেইটো মাহ প্ৰভাৱ নাই মংগল গ্ৰহটো 3 তাৰিখৰ পিছত আপোনালোকৰ দ্বাদশ ঘৰত যাব আপোনালোকৰ মুখ্য ত্ৰিকোণত আপোনালোকৰ যিটো মুখ্য ত্ৰিকোণ হয় ইয়াতে মংগল তাৰ পিছত শনি ৰাহু ৰবি এইবিলাক যেহেতু লগ লাগিব সো বৰ্তমান সময়ছোৱাত ধাৰ্মিক কৰ্মিক ক্ষেত্ৰত বৰ এটা ভাল নহয় আপোনালোকৰ পিতা বা গুৰুজনৰ সৈতে মনোমালিন্য হ'ব পাৰে পিতা বা গুৰুজনৰ ফালৰ পৰা এইখিনি সময়ছোৱাত কিন্তু এটা বস্তু ভাল যে যেহেতু আপোনালোকৰ ভাগ্যস্থানৰ মালিক ইচ্ছাপূৰ্তিৰ ঘৰত গৈছে আপোনালোকৰ পিতা বা গুৰুজনৰ ফালৰ পৰা আপোনালোকে সাপোৰ্ট পায় আপোনালোকে সফল হ'ব পাৰিব আপোনালোকৰ মনৰ ইচ্ছা পূৰণ হ'ব বহু দিনৰ পৰা ৰৈ থকা কাম আপোনালোকৰ দেউতা বা গুৰুজনৰ ফালৰ পৰা আপোনালোকে সাপোৰ্ট লৈ আপোনালোকে সফল হ'ব পাৰিব আপোনালোকৰ ভাগ্যৰ সাপোৰ্টটো পাব
পাৰিব কেৱল পৰাক্ৰম কৰাটো আপোনালোকৰ কাৰণে এক প্ৰকাৰে ইম্পৰ্টেণ্ট হৈ আছে আপোনালোকৰ এতিয়া যদি চাওঁ প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনৰ ক্ষেত্ৰত লাভ ৰিলেশ্যনশ্বিপৰ ঘৰৰ মালিক বৃহস্পতি যিহেতু কেন্দ্ৰ ত্ৰিকোণ ৰাজযোগ বনাই আছে চ' বৰ্তমান সময়ছোৱা ভাল মংগল গ্ৰহটোৰ 3 তাৰিখলৈকে দৃষ্টি আছে এইটো এটা ভাল স্থিতি কিন্তু শনি গ্ৰহটোৰো দৃষ্টি আছে গোটেইটো মাহে চ' বৰ্তমান সময়ছোৱাত আপোনালোকৰ গোটেইটো মাহ মানে বহু দিনলৈকে শনি গ্ৰহটোৰ ইয়াতে দৃষ্টি আহিব চ' আপোনালোকক ক'ম যে বৰ্তমান সময়ছোৱাত আপোনালোকে অধিক মানে মেহনতেৰে আপোনালোকৰ লাভ ৰিলেশ্যনশ্বিপ মেইনটেইন কৰিব লাগিব যিসকল অবিবাহিত আছে তেওঁলোকৰ কাৰণে কৈছোঁ যিসকল বিবাহিত আছে তেওঁলোকৰ কাৰণে চালে আপোনালোকৰ লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত ঘৰুৱা পৰিৱেশটো বহুত ডিষ্টাৰ্ব হৈ থাকিব পাৰে আপোনালোকৰ স্পৌচৰ ফেমিলিৰ ফালৰ পৰা এইখিনি সময়ছোৱাত বহুখিনি ডিষ্টাৰ্বেঞ্চ পাব পাৰে এক্সট্ৰা আপোনালোকে লোড ল'বলগীয়াত পৰিব পাৰে যদি যিসকল বিবাহিত ছোৱালী তিৰোতা আছে তেওঁলোকৰ কাৰণেও যিসকল তিৰোতা আছে বিবাহিত তেওঁলোকৰ কাৰণে নিজৰ শহুৰ পক্ষ বা আপোনালোকৰ যিখন নিজৰ ঘৰ হ'ল বিয়াৰ পিছত সেইখন ঘৰৰ সৈতে মানুহৰ সৈতে মতবিৰোধ হোৱাটো স্বাভাৱিক এইখিনি সময়ছোৱাত ধৈৰ্য ধৰি আপোনালোকে বিবাহিত জীৱনটো অতিবাহিত কৰিব পাৰিব লাগিব অবিবাহিতসকলৰ কাৰণে সিমান প্ৰব্লেমেটিক নহয় কিন্তু আপোনালোকৰ যিসকল বিবাহিত আছে তেওঁলোকে অধিক সাৱধান হ'ব লাগিব লাভ মেৰেজৰো যোগ বনাইছে এনেকুৱা নহয় যে বিয়া কৰাব নোৱাৰিব যিসকল বহুত দিনৰ পৰা ভাল পাই আছে তেওঁলোকৰ এই আপোনালোকৰ এপ্ৰিল মাহৰ পৰাই কৈছোঁ যে আপোনালোকৰ লাভ মেৰেজৰ যোগ বনাব বহুতেই ষ্ট্ৰং যোগ আপোনালোকে বহুতেই ভাল ফল লাভ কৰিবলৈ পাৰিব সাধাৰণ শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত চালে সাধাৰণ শিক্ষাৰ ঘৰৰ আপোনালোকৰ বৃহস্পতিৰ গোটেইটো মাহে দৃষ্টি আছে চ' বহুতেই ভাল এইটো ঘৰত আপোনালোকৰ ৰাহুৰ দৃষ্টি আছে এইটো এটা ভাল স্থিতি সাধাৰণ শিক্ষাৰ ক্ষেত্ৰত অৰ্থাৎ ক্লাছ 5ৰ পৰা ক্লাছ 12লৈকে যিসকলে পঢ়ি আছে তেওঁলোকৰ কাৰণে কৈছোঁ আপোনালোকে বহুতেই ভাল ফল লাভ কৰিবলৈ পাৰিব বৃহস্পতিৰ দৃষ্টিয়ে আপোনালোকৰ মেমৰি শক্তি বা স্মৃতি শক্তি বহুত এক্টিভ কৰি ৰাখিব বৰ্তমান সময়ত ভালে দেখা গৈছে উচ্চ শিক্ষাৰ ঘৰত শনিৰ দৃষ্টি আছে উচ্চ শিক্ষাৰ ঘৰত মংগলৰো 3 তাৰিখলৈকেহে দৃষ্টি আছে তো বৰ্তমান সময়ত আপোনালোকৰ শনিৰ দৃষ্টি থকাৰ কাৰণে আপোনালোকে ৰিচাৰ্চ ৰিলেটেড ক্ষেত্ৰত যদি চিভিল ইঞ্জিনিয়াৰিং বিভাগত যদি পঢ়ি আছে আপোনালোকৰ কাৰণে বহুতেই ভাল এইখিনি সময়ত ৰিচাৰ্চ বা অকাল বিভাগত আপোনালোকে ভাল ফল লাভ কৰিবলৈ পাৰিব আজিৰ এই ভিডিঅ'টোত আমি সিংহ ৰাশিৰ ব্যক্তিসকলৰ বাবে এপ্ৰিলৰ মাহটো কেনেকুৱা যাব গোটেইখিনি জানিলোঁ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে ধন্যবাদ এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহ'লে বন্ধুবৰ্গ আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব ধন্যবাদ